Why do you worry? আপনি কেলে ইমান চিন্তা কৰে? আপোনাৰ কি চিন্তা আহি আছে? বহুত বস্তু আপোনাৰ মনত আজি চলি আছে নেকি? আপোনাৰ যদি ইমান চিন্তা হৈছে আপুনি এই চিন্তাবিলাকৰ পৰা আপুনি ওলাব কেনেকৈ? আপোনাৰ কিবা ৰাস্তা আছে নে নাই? ডু ইউ হেভ আ ৱে? নে আপুনি এই চিন্তাবিলাকতে ডুবি আছে? আজি আপোনালোকে জানক যে এই চিন্তাৰ পৰা আপোনালোকে ওলাব পাৰে। You can come out of your worries. So 3 things I'm going to tell you quickly that will help you to come out of your worries. তিনটা বস্তু কম যোনটো আপোনালোকক সহায় কৰিব আপোনালোকে চিন্তাৰ পৰা ওলাই আহিবলৈ। Number 1, do not worry about tomorrow. অহাকালিৰ কাৰণে ইমান চিন্তা নকৰিব। ঈশ্বৰৰ বাক্য কৈছে মথি 6 অধ্যায়ত in Matthew chapter 6 আপোনালোকে পঢ়ি চাব তাতে কৈছে কালিৰ কাৰণে আপোনালোকে চিন্তা নকৰিব। আজি চিন্তা যথেষ্ট আছে, আজি কাম যথেষ্ট আছে। অহাকালি চিন্তা ভাবি কিনে আজি আপুনি কি পাব? সো আজিৰ পৰা আপুনি কালি চিন্তাবিলাক কৰিবলৈ বন্ধ কৰিব। Number 2, do not overthink. আপনি বেছি ভাবি আছে। আপোনাৰ কথাটো চাগে অলপ হয় আপনি বহুত ডাঙৰ কৰিছে বা বহুত ডাঙৰ ঘটনাও ঘটিব পাৰে যোনটো আপোনাৰ চিন্তা হৈছে, কিন্তু আপনি বেছি ভাবি কিনে আপনি কি পাব? হয়তো আপোনাৰ স্বাস্থ্য বেয়া হ'ব, আপোনাৰ চিন্তাবিলাকে আপোনাৰ মনটো বেয়া লগাব, আপোনাৰ অশান্তি লাগিব। সেইকাৰণে আপনি ইমান ভাবি কিনেতো একো লাভ নাই। অভাৰ থিংকিং কৰাটো বন্ধ কৰক। এণ্ড নম্বৰ 3, পণ্ডাৰ অন গডছ ৱৰ্ড। যেতিয়া আপোনাৰ ৱৰি হৈ আছে বাক্যই আপোনাক সহায় কৰিব, কাৰণ তাতেই ঈশ্বৰৰ আত্মা কাম কৰিব আপোনাৰ জীৱনত। God's Spirit will work when you read His word. ঈশ্বৰৰ আত্মাই আপোনাক সেই আশাটো দিব, শান্তিটো দিব, তেতিয়া আপুনি আপোনাৰ চিন্তাবিলাকৰ পৰা আপুনি দূৰ হ'ব পাৰিব। So stop overthinking, stop worrying, stop thinking what will happen next to me. এইবিলাক কৰাতকৈ আপুনি বাক্যটো পঢ়ক, আপুনি ঈশ্বৰ ভৰসা ৰাখক, আত্মাত চলক, আৰু চাওক আপোনাৰ জীৱনৰ সকলো চিন্তাবিলাক দূৰ হ'ব, আপুনি ধুনীয়া হৈ যাব, আপোনাৰ স্বাস্থ্য ভাল হ'ব। ঈশ্বৰে আপোনাক এইবিলাক কৈ আছে। ঈশ্বৰৰ বাক্য পঢ়ক, আপোনাৰ ৱৰিজবিলাক গুচি যাব।